পেহেলগাম আক্ৰমণ কেতিয়া সংঘটিত হৈছিল? 22 এপ্ৰিল 2025 চনত, 23 এপ্ৰিল 2025 চনত, 21 এপ্ৰিল 2025 চনত, 19 এপ্ৰিল 2025 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 22 এপ্ৰিল 2025 চনত। পিছৰ প্ৰশ্ন, পেহেলগাম আক্ৰমণত কেইজন ভাৰতীয়ক হত্যা কৰা হৈছিল? 25 জন, 26 জন, 27 জন, 28 জন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 25 জন ভাৰতীয়, এজন নেপালৰ মুঠ 26 জনক হত্যা কৰা হৈছিল। পিছৰ প্ৰশ্ন, অপাৰেশ্যন সিন্দুৰ কাৰ সৈতে সম্বন্ধিত? পেহেলগাম, পুলৱামা, হোটেল তাজ, কাৰ্গিল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পেহেলগাম। পেহেলগামৰ সৈতে সম্বন্ধিত অপাৰেশ্যন সিন্দুৰ। পিছৰ প্ৰশ্ন, অপাৰেশ্যন সিন্দুৰ নাম কোনে দিছিল? অমিত শ্বাহ, ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী, এছ জয়শংকৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰেন্দ্ৰ মোদী। অপাৰেশ্যন সিন্দুৰ নাম দিছিল নৰেন্দ্ৰ মোদীয়ে। পিছৰ প্ৰশ্ন, পেহেলগামক আন কি নামেৰে জনা যায়? স্কটলেণ্ড, ভূস্বৰ্গ, থাইলেণ্ড, মিনি ছুইজাৰলেণ্ড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মিনি ছুইজাৰলেণ্ড। পেহেলগামক মিনি ছুইজাৰলেণ্ড নামেৰে জনা যায়। বৰ্তমান জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ জেনেৰেল কোন? মনোজ সিনহা, উমৰ আব্দুল্লাহ, ৰাজেন্দ্ৰ দ্বিবেদী, মিহিজাফৰ আলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মনোজ সিনহা। পিছৰ প্ৰশ্ন, বৰ্তমান জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী কোন? মনোজ সিনহা, উমৰ আব্দুল্লাহ, ৰাজেন্দ্ৰ ত্ৰিবেদী, মিহিজাফৰ আলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে উমৰ আব্দুল্লাহ। বৰ্তমান জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাহ। বৰ্তমান ভাৰতত কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে? 29খন আৰু 7খন, 28খন আৰু 8খন, 28খন আৰু 7খন, 29খন আৰু 8খন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। পিছৰ প্ৰশ্ন, বৰ্তমান ভাৰতৰ ডাঙৰ জিলা কোনখন? লেহ, জয়পুৰ, পাটনা, কাশ্মীৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লেহ। বৰ্তমান ভাৰতৰ ডাঙৰ জিলা হৈছে লেহ। পিছৰ প্ৰশ্ন, অপাৰেশ্যন সিন্দুৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 6 এপ্ৰিল 2025, 7 এপ্ৰিল 2025, 6 মে' 2025, 7 মে' 2025 তাৰিখে। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 7 মে' 2025 তাৰিখে। পিছৰ প্ৰশ্ন, পাকিস্তানত অৱস্থিত উগ্ৰপন্থীৰ আড্ডা বুলি কোৱা কোনটো মছজিদক অপাৰেশ্যন সিন্দুৰে লক্ষ্য কৰিছিল? মৰকজ সুবহানাল্লাহ বাবৰি মছজিদ, ইলতবা আল্লাহ হুছেইন আলহম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মৰকজ সুবহানাল্লাহ মছজিদক অপাৰেশ্যন সিন্দুৰে লক্ষ্য কৰিছিল। পিছৰ প্ৰশ্ন, পাকিস্তানৰ মৰকজ সুবহানাল্লাহ মছজিদ ক'ত অৱস্থিত? ভাগলপুৰ, ইছলামাবাদ, ইলাহাবাদ, ফুলচাগা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাগলপুৰত অৱস্থিত। পিছৰ প্ৰশ্ন, ভাৰত পাকিস্তানৰ মাজত সিন্ধু জলসন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1960 চনত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।